এমাহ পেলাই থ'লে এনেকুৱা হ'বই। তো কাহিনীটো বা এনেকুৱা বছৰটো শেষ বুলিলেও কি আমাৰ কাৰণেতো সদায় একেই দিন একেই কাম মাত্ৰ কেলেণ্ডাৰখনত 2500 সলনি 26 হ'ব বাকী নতুন বছৰ বুলি একো নাই চব একেই বাৰু এতিয়া ৰাতিপুৱাই ঘৰত বোলে চাউল নাইকিয়া হৈছে তাকে বনাই আনোগে আৰু ধানৰ বস্তা এটা মই দাদাই ধৰি লৈ উলিয়াই আনিলো আকৌ এই ধান চান বনোৱা কাম হ'লে মোৰ হায়াবুছাখন লৈ যাওঁ মানে আগফালে লৈ যাবলৈ সুবিধা হয় কিন্তু এমাহমান পৰি থাকিলতো ইঞ্জিনে কাম নকৰা হৈ গ'ল এতিয়া মাৰি থাক কিক মাৰিবলগীয়া আকৌ মানুহ হায়াৰ কৰি আনিছো লেভেল আছে ন বাৰু আধা ঘণ্টামান লাগি লাষ্টত ষ্টাৰ্ট হ'লগে ধানৰ বস্তা হায়াবুছাত উঠাই লৈ বনাবলৈ গুচি গ'লো কিন্তু ৰ'ব পাহৰি থাকিলো যে মোবাইলটো ঘৰতে এৰি থৈ আহিলো ভিডিঅ' বনাম কেনেকে একো নাই চবতে যেনেকে ধান বনাই ছেম তাত চাবলৈ একো নাই চকু জপাই ফিল্ডটো লৈ লওঁ আকৌ দুপৰীয়া দাদা দোকান আহি মোক ক'লে ব'ল বজাৰৰ পৰা আহোঁগে মই বোলো কিবা কিনি দিবি নেকি সি ক'লে বলচোন বাৰু চাই ল'ম মই আৰু আশা এটা মনত লৈ তাৰ পুকুৰতে বজাৰ আহি পালোহি এইফালে এয়া হৈছে 100-200 টকীয়া চেণ্ডেল ল'ব পাৰে লেকিন আপুনি ক'ত চাহিয়ে এই জেকেট কিন্তু দাম শুনি পলালো মোক লাগে জোতা এযোৰ দাদা কামুৰি ল'ব আহিছো কিন্তু ইমান দাম কৈছে তাতকেচোন কমত দোকানতে দি দিয়ে এইষাৰ কথা মোৰ নহয় আকৌ দেই দাদাৰহে মই বোলো হয় দে এইজনে পইচা ভৰিব নালাগে বুলি কৈ 50 টকীয়া হাত মোজাটো কিনি দি ঘৰলৈ আনিলে ভাবিছিলো ভাল বস্তু এটা পাম কিন্তু